Hello students, welcome back to our YouTube channel. আজি আমি এই ভিডিওটোত অসম জাতীয় বিদ্যালয়ৰ ক্লাস 7ৰ হিষ্ট্ৰী লেসন নং 9 অসমৰ বেহা বেপাৰ ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমতে আছে সমূহ উত্তৰ লিখা। প্ৰথম প্ৰশ্ন, কোনজন আহোম ৰজাই পোনপ্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল? উত্তৰটো হ'ব আহোম ৰজা প্ৰতাপ সিংহই পোনপ্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল। নেক্সট কুৱেশ্যন, অসমত চাহ কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল? উত্তৰ, অসমত চাহ প্ৰথমে ইংৰাজে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, মধ্যযুগত অসমৰ প্ৰধানকৈ কোনখন নদীৰ বালিত সোণ পোৱা গৈছিল? উত্তৰ, মধ্যযুগত অসমৰ প্ৰধানকৈ সোৱণশিৰি নদীৰ বালিত সোণ পোৱা গৈছিল। 2 নম্বৰ উত্তৰ লিখা। প্ৰথম প্ৰশ্ন, ফুলগুৰি হাট কিয় বিখ্যাত লিখা? উত্তৰ, মধ্যযুগৰ অসমত বেপাৰ বাণিজ্যৰ ধাৰণা নাছিল। আনুষ্ঠানিকভাৱে আহোম ৰজা প্ৰতাপ সিংহই পোনপ্ৰথমবাৰৰ বাবে কলং নৈৰ পাৰত ফুলগুৰিত হাট পাতি প্ৰজাৰ সুবিধা কৰি দিছিল। সেইবাবে ফুলগুৰি হাট বিখ্যাত। নেক্সট কুৱেশ্যন, অসমৰ পৰা ৰপ্তানি হোৱা যিকোনো চাৰিবিধ সামগ্ৰীৰ নাম লিখা। উত্তৰ, অসমৰ পৰা ৰপ্তানি হোৱা যিকোনো চাৰিবিধ সামগ্ৰীৰ নাম হ'ল কপাহ, হাতীদাঁত, কাঁহ পিতল আৰু কয়লা। নেক্সট কুৱেশ্যন, অসমলৈ আমদানি হোৱা যিকোনো চাৰিবিধ বস্তুৰ নাম লিখা। উত্তৰ, অসমলৈ আমদানি হোৱা যিকোনো চাৰিবিধ বস্তুৰ নাম হ'ল লোণ, চেনি, কাপোৰ, সোণ ৰূপৰ অলংকাৰ। 3 নম্বৰ প্ৰশ্ন, অসমৰ বেহা বেপাৰৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। উত্তৰ, প্ৰাচীন কালৰে পৰা অসম এখন কৃষিভিত্তিক ৰাজ্য আছিল। সেই সময়ত স্বনিৰ্ভৰশীল কৃষিজীৱী অধিবাসীসকলৰ মাজত বেহা বেপাৰৰ কোনো ধাৰণা নাছিল। 1206 খ্ৰীষ্টাব্দত মুছলমানসকল অসমলৈ অহাৰ পিছৰ পৰাই অসমত ব্যৱসায় বাণিজ্যৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হৈছিল। অৱশ্যে তথ্যভিত্তিক হিচাপে শংকৰদেৱৰ সময়ৰ পৰাইহে বেপাৰ বাণিজ্যৰ কথা পোৱা যায়। শংকৰদেৱৰ সময়ৰ পৰা জলপথেদি নাও লৈ মুদৈ বা সদাগৰসকলে বেহা বেপাৰ কৰিছিল। এওঁলোকে অসমত উৎপাদিত পাট, এৰী, মুগা, কপাহ আদি লৈ গৈ পশ্চিমৰ ৰাজ্যবিলাকক দিছিল আৰু এইবোৰৰ সলনি লোণ, যখাৰ, মণি মুকুতা আদি অসমলৈ আনিছিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালতেই আনুষ্ঠানিকভাৱে অসমত হাট বা বজাৰ পতা হৈছিল। তেওঁ কলং নৈৰ পাৰৰ ফুলগুৰিত হাট পাতি প্ৰজাসকলক বেহা বেপাৰৰ সুবিধা কৰি দিছিল। পৰৱৰ্তী কালত অসমলৈ ইংৰাজসকলৰ আগমনৰ লগে লগে ব্যৱসায় বাণিজ্যৰ দিশত যথেষ্ট পৰিৱৰ্তন হৈছিল। তেওঁলোকে বেহা বেপাৰৰ সুবিধা হোৱাকৈ যাতায়ত, যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল। তেওঁলোকৰ দিনতেই বিশ্ববিখ্যাত অসমৰ চাহে বাণিজ্যিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি সেই সময়ত অসমত পোৱা আফিং বা কানিও ইংৰাজৰ শাসনৰ সময়তে বাণিজ্যিক ভিত্তিত চীন, ব্ৰহ্মদেশ আদিলৈ ৰপ্তানি কৰি বেপাৰ কৰিছিল। কয়লা, খাৰুৱা তেল, অন্যান্য বনজ সম্পদেও এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ৰেলপথ, স্থলপথ, জলপথ, বিমানপথ আদি দ্ৰুত উন্নয়নে অসমত বেপাৰ বাণিজ্যৰ সুদূৰ প্ৰসাৰী ফলাফল আনিছিল। ইংৰাজসকলৰ উপৰিও মাৰোৱাৰী, ঢাকাৰ মুছলমান বেপাৰী, বঙালী বেপাৰী আদি প্ৰধান উল্লেখযোগ্য বণিক গোষ্ঠী আছিল। কপাহ, কৃষিজাত দ্ৰব্য, সৰিয়হ, ধান, চাহ, পাট সূতা, মুগা সূতা, এৰী সূতা, হাতীদাঁত, কয়লা, কাঁহ পিতল ইত্যাদি অসমৰ পৰা ৰপ্তানি কৰা হৈছিল। আনহাতে লোণ, চেনি, গাঁজা, সোণ ৰূপৰ অলংকাৰ, মদিৰা ইত্যাদি অসমলৈ আমদানি কৰিছিল। উপৰোক্ত আলোচনাৰ পৰা দেখা গ'ল যে মধ্যযুগৰ শেষৰ ফালৰ পৰাহে প্ৰকৃততে অসমত বহিৰ্জগতৰ লগত অৰ্থনৈতিক সম্পৰ্ক ঘটিছিল। ব্যৱসায়ৰ বাবে যোগাযোগ ব্যৱস্থাৰ অভাৱ, মুদ্ৰা ব্যৱস্থাৰ দেৰিকৈ প্ৰচলন আদি কাৰকসমূহৰ বাবেই অন্য ৰাজ্যৰ তুলনাত অসমখন পিছ পৰি আছিল। এই লেচনটোৰ কুৱেশ্যনসমূহ ইমানতে শেষ হৈছে। আজিলৈ থেংক ইউ।